লখিমপুৰ আৰক্ষীৰ জালনোট আৰু নকল সোণৰ বিৰুদ্ধে অব্যাহত আছে কঠোৰ অভিযান। আজি নৱবছৰ সোণাপুৰ অঞ্চলত বঙালমুৰ আৰক্ষী আউটপোষ্ট আৰু বিপুৰী আৰক্ষীৰ এক যৌথ বিশেষ অভিযানত জব্দ হয় 3 লাখ টকাৰ জালনোট আৰু এখন পালছাৰ 220 মটৰচাইকেল। গোপন সূত্ৰৰ ভিত্তিত আজি নৱবছৰ সোণাপুৰ অঞ্চলত বঙালমুৰ আৰক্ষী আউটপোষ্ট আৰু বিপুৰী আৰক্ষী যৌথভাৱে অভিযান চলায়। অভিযানৰ নেতৃত্ব দিয়ে বঙালমুৰ আৰক্ষী আউটপোষ্টৰ প্ৰভাৰী বিষয়া ছত্ৰ সিং পাটৰে। আৰক্ষীৰ মতে গোপন খবৰৰ ভিত্তিত সন্দেহজনক AS07V 8414 নম্বৰৰ এখন পালছাৰ 220 মটৰচাইকেলত তালাচী চলোৱাৰ সময়ত চালকজনে আৰক্ষীক দেখি বাইকখন এৰি পলায়ন কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে মটৰচাইকেলখনৰ চিটৰ তলত তালাচী চলাই প্ৰায় 3 লাখ টকাৰ জালনোট উদ্ধাৰ কৰে। জালনোটসমূহৰ লগতে মটৰচাইকেলখনো জব্দ কৰা হয়। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি উদ্ধাৰ হোৱা নোটসমূহ সৰবৰাহৰ উদ্দেশ্যে অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। ঘটনাটোৰ সৈতে আইনুল হক নামৰ এজন যুৱক জড়িত থকাৰ সন্দেহ কৰা হৈছে। যদিও আৰক্ষীয়ে তেওঁক ধৰিবলৈ চেষ্টা কৰে, তেওঁ ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰক্ষী জনাইছে যে জিলাখনত নকল টকা আৰু নকল সোণৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক আটক কৰাৰ বাবে আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে। লগতে সাধাৰণ ৰাইজক আহ্বান জনাইছে নকল টকা বা সন্দেহজনক কোনো কাৰ্যকলাপৰ তথ্য থাকিলে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ।